নমস্কাৰ এডুকেশ্যনেল দিলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সায়েন্সৰ ক্লাছ 10ৰ প্ৰথমটো অধ্যায় মানে চেপ্টাৰ ষ্টাৰ্ট কৰিম। নামটো কি? ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ। এতিয়া ফাৰ্ষ্টে যদি আমি পঢ়িবলৈ যাওঁ, প্ৰথমতে কিতাপত কি দিয়া আছে যে দৈনিক জীৱনত থকা ঘটনা কেইটামান দিছে। গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাৰ গাখীৰ থোৱা হয়, খাদ্য বস্তু ৰন্ধন কৰা হ'ল, বা এইখিনি যিকোনো ধৰণৰ কামেই হওক, সেইখিনি কথা আলোচনা কৰিছে, যিখিনি কি পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনক বুজাইছে। এতিয়া তাৰ পাছতে আমি ডাইৰেক্টলি পাম কি কাৰ্যকলাপ 1.1। তাৰ আগতে এতিয়া আমি যে চেপ্টাৰটোৰ নাম পালোঁ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ বুলি ক'লে কি বুজায়? এতিয়া হোৱাট ইজ কেমিকেল ৰিয়েকশ্যন? ৰাসায়নিক বিক্ৰিয়া কি? এতিয়া যেতিয়া ডেফিনেশ্যন কি লিখিছোঁ, যেতিয়া এটা বা একাধিক পদাৰ্থ একেলগ হৈ নতুন পদাৰ্থ গঠন কৰে তেনে প্ৰক্ৰিয়াক ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। যেতিয়া এটা বা একাধিক লগ হৈ কোনোবা এটা কিবা এটা কেমিকেল আছে ধৰ, ঠিক আছে, সেই কেমিকেলটোৰ পৰা কি হ'ল মানে এটাৰ পৰা অধিক পোৱা বা কেইবাটাৰ পৰা কি কৈছোঁ একাধিক, যদি গোটেইখিনি বস্তু আমি মানে লগাই দিওঁ বা একচুৱেলি লগাই নিদিওঁ, আমি বিক্ৰিয়াটো বিষয়ত তেতিয়া অধ্যয়ন কৰিম যেতিয়া আমি কৰিম। অ'কে, তেতিয়া কি হয়, এটা নতুন পদাৰ্থ গঠন হয়। আৰু সেই পদাৰ্থটোক কি বুলি কয়, এই মানে সেই ছিষ্টেমটো কি, প্ৰক্ৰিয়াটো কি বুলি কয়? ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। ৰাসায়নিক সমীকৰণ বুলিলে কি বুজে? এতিয়া ৰাসায়নিক প্ৰতিক্ৰিয়াক চিহ্ন আৰু সংকেত ব্যৱহাৰ কৰি প্ৰকাশ কৰাকে ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। আমি ৰাসায়নিক বিক্ৰিয়াখিনি কেনেকৈ লিখিব পাৰোঁ? এনেকৈ সম্পূৰ্ণ নাম লিখিব পাৰোঁ, হয়নে? কিন্তু আমি কি কওঁ, মানে বেছি সোনকালে হ'বলৈ আমি কি কওঁ, তাক ৰাসায়নিক বিক্ৰিয়াটো সম্পূৰ্ণকৈ লিখাতকৈ আমি তাক সংকেতেৰে লিখোঁ, সংকেতে চিহ্নকৈ লিখোঁ। তেতিয়া সেইটোকে কি কোৱা হয়? ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। বাট একচুৱেলি এইটো নহয় বাৰু, আমি যিটো সমীকৰণ পাওঁ সেইটোকে ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। অ'কে, তেতিয়াহ'লে আমি বুজিলোঁ ৰাসায়নিক বিক্ৰিয়া কি আৰু ৰাসায়নিক সমীকৰণ কি। ৰাসায়নিক বিক্ৰিয়া হৈছে এটা বা একাধিক পদাৰ্থ লগ হৈ এটা নতুন পদাৰ্থ গঠন কৰা, সেই প্ৰক্ৰিয়াটোক বুজাইছে। আৰু তাকে আমি কি বুলি কয়, এটা সমীকৰণ ৰূপে দেখাব পাৰোঁ যে এই দুটা মিলি এইটো হ'ল, বা এইটোৰ পৰা আমি এই দুটা পালোঁ। সেইখিনি বুজাবলৈ আমি যিটো সমীকৰণ ইউজ কৰোঁ সেইখিনি হৈছে কি? ৰাসায়নিক সমীকৰণ। অ'কে, তেতিয়াহ'লে আমি যাওঁ নেক্সট। তেতিয়াহ'লে এতিয়া প্ৰথমটো হৈছে কাৰ্যকলাপ 1.1। কাৰ্যকলাপ 1.1ত কি দিছে? মই কি দিছে ফাৰ্ষ্টে পঢ়ি দিছোঁ। প্ৰায় 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়াম ফিটা এডাল বালিৰ কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা। এতিয়া ইয়াত কি কৈছে? 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল মেগনেছিয়ামৰ ফিটা দিছে। অ'কে, আমি ধৰি লৈছোঁ, এনেই আঁকি লৈছোঁ আমাৰ বুধৰ কাৰণে। অ'কে, এতিয়া ধৰি লওক মেগনেছিয়ামৰ ফিটা যেনিবা, ঠিক আছে, মেগনেছিয়ামৰ এডাল ফিটা কি বালিৰ কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি ল'ব কৈছে, মানে চেণ্ড পেপাৰ। বালিৰ নহয়, একচুৱেলি বালিয়া কাগজ, মানে চেণ্ড পেপাৰ বুলি কয় যিটো, পৰিষ্কাৰ কৰি ল'ব কৈছে। এতিয়া প্ৰশ্নটো তাতে উত্থাপন হ'ব পাৰে যে আমি পৰিষ্কাৰ কৰিবলগীয়া হ'ল কেলৈ? অ'কে, সেইটো বিষয়ে আমি অধ্যয়ন কৰিম এতিয়া। তেতিয়াহ'লে এতিয়া যেতিয়া আমি মেগনেছিয়ামৰ ফিটা বায়ুৰ সংস্পৰ্শলৈ আনো, তেতিয়া এই জলীয় বাষ্পৰ লগত সি এইটো লাগি যায়। কি লাগি যায়? কিছুমান কাৰ্বনেট লাগি যায়। আৰু সেই কাৰ্বনেটটো কি বুলি কয়, মানে সেই বিক্ৰিয়াটোক মানে ভালকৈ হ'ব নিদিয়ে। গতিকে আমি মোহাৰি লওঁ যাতে এই ওপৰৰ তৰফখিনি নাইকিয়া হৈ যায়। আৰু ওপৰৰ তৰফখিনি নাইকিয়া হ'লে আমি কেৱল মেগনেছিয়ামৰ ফিটাডাল পাম, আৰু তেতিয়া আমি বিক্ৰিয়াটো কৰিবলৈ বেছি সহজ হ'ব। এতিয়া বুজি পালোঁ তেতিয়াহ'লে সেইটো কথা। সেইকাৰণে আমি কি কওঁ, পৰিষ্কাৰ কৰি লওঁ। নেক্সট কি কৈছে? চেপেনাডালেৰে ধৰি ইয়াক স্পিৰিট লেম্প বা বাৰ্ণাৰ এটাত জ্বলোৱাৰ উৎপন্ন হোৱা ছাইখিনি, মানে চিত্ৰত দেখুওৱাৰ দৰে এখন নিৰীক্ষণ কাঁচ মানে কি? পাত্ৰ, আৰু য'ত কাঁচ মানে কি বুলি কয় এইটো, চিচাৰৰ এখন থাকে আৰু। অ'কে, তাত আমি সেই জলীয়খিনি ছাইখিনি আনি ৰাখি থ'লোঁ। তাৰপিছতে কি কৈছে? মেগনেছিয়াম ফিটাডাল জ্বলাওঁতে ইয়াক চকুৰ পৰা আঁতৰত ৰাখি জ্বলাবা। এতিয়া চকুত আঁতৰকৈ ৰাখিব ক'লে, কাৰণ যেতিয়া আমাৰ মেগনেছিয়াম ফিটাডাল আমি যেতিয়া জ্বলাওঁ তেতিয়া এটা বহুত বেছি উজ্জ্বল পোহৰৰ সৃষ্টি হয়, মানে পোহৰ নহয় একচুৱেলি, উজ্জ্বল বগা শিখৰ মানে কি ক'ম এতিয়া, বগা শিখৰ পৰিণত হয়। গতিকে সেইটো চকুৰ কাৰণে বেয়া হ'ব পাৰে মানে, ঠিক আছে। তলতে কাৰ্যকলাপটো তলতে লিখা আছে, কি লিখা আছে? মেগনেছিয়ামৰ ফিটাডাল উজ্জ্বল বগা শিখাৰ জ্বলি এবিধ বগা পাউডাৰ পৰিণত হ'ল। কি হ'ল সেইটো লিখি ল'বা। কি হ'ব? মেগনেছিয়াম ফিটাডাল
মেগনেছিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰত পৰিণত হ'ল আৰু এই পাউডাৰখিনি কি হ'ল এইটো বস্তু একদম ভালকৈ মনত ৰাখিবা এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অ'কে ইয়াতে আমি কি লিখিম অ'কে এতিয়া যিখিনি আমি পাউডাৰ পালোঁ বগা পাউডাৰ সেই পাউডাৰখিনি কি এতিয়া এই পাউডাৰখিনি কি এতিয়া এই পাউডাৰখিনিয়ে কি হ'ল কি মেগনেছিয়াম হ'ল মেগনেছিয়াম অক্সাইড মেগনেছিয়াম অক্সাইড কিয় হ'ল কাৰণ কি যেতিয়া আমি মেগনেছিয়ামৰ ফিটাডাল জ্বলাওঁতে দহনত আমাক কাৰ সহায় লয় অক্সিজেন লাগে কিবা এটা জ্বলিবলৈ হ'লে অক্সিজেন লাগিব আৰু কি আছে মেগনেছিয়াম ফিটাডাল আছিল আগতে গতিকে মেগনেছিয়াম ফিটাডাল আৰু অক্সিজেন লগ হৈ কি হ'ল মেগনেছিয়াম অক্সাইড হৈ গ'ল তাকে আমি বেলেঞ্চ কৰিলে কি হ'ব এইটো 2 আছিলে অক্সিজেন নহ'লে 2 হ'ব গতিকে এইটো কি হ'ব 2 হ'ব ন গতিকে এইটো আগলৈ আহিলে এইটো আগলৈ আহিলে মানে এইটো কি হ'ব লিখিলে এইটো কি হ'ব যদি সমীকৰণটো লিখোঁ তেতিয়া লিখিব 2mg+O2 কি হ'ব 2mgO হ'ব তাৰপিছতে আছে কি কাৰ্যকলাপ 1.2 কি আছে এটা পৰীক্ষা নলত লেড নাইট্ৰেট ড্ৰপ লোৱা ইয়াক পটাছিয়াম আয়ডাইড ড্ৰপ কৰা কি দেখিলা অ'কে এইখিনি কথা আমি বুজিম ৰ'বা এইখিনি মানে বেলেগ একো সোধা নাই এইটোত কি সুধিছে যে আমি তাৰ মানে ৰিয়েকশ্যনটো হোৱাৰ পাছত আমি কি পালোঁ মানে অৰ্থাৎ দুটা যোগ হৈ যাব হয়নে দুটা যোগ হৈ যাব অ'কে এইটো মই লাষ্টত কৈ আছোঁ বাৰু অ'কে কাৰ্যকলাপ 1.8 কৈ আছে এটা কনিকেল ফ্লাক্স বা এটা পৰীক্ষা নলত কেইটুকুৰামান জিংক লোৱা ইয়াত লঘু হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিড যোগ কৰা তাৰপিছতে কি কৰা এচিডখিনি লৰচৰ কৰা ইয়াত এতিয়া আমি কি কৰিম সাৱধানেৰে এচিডখিনি আমি লৰালোঁ য'ত ল'লোঁ মানে তাতে লৰালোঁ জিংকৰ টুকুৰাবোৰৰ কেওপিনে কিবা এটা ঘটিলে আমি তাক সুধিছে ক্লনিকেল ফ্লাক্স বা পৰীক্ষা নলীটোত চুই চোৱা উষ্ণতা পৰিৱৰ্তন ঘটিছেনে অ'কে তেতিয়াহ'লে আমি কি চাব লাগিব আমাক 1.2টোৰ পৰা আমি অকল হেৰিটো উলিয়াব লাগে ৰিয়েকশ্যনটো সেইটো ইমান প্ৰব্লেম নাই বাট আমাক 1.3টোত আমাক উলিয়াব লাগিব অ'কে তেতিয়াহ'লে 1.3টো বেছি ইম্পৰ্টেণ্ট লিখি লোৱা 1.3 1.3 আমি কি লৈছোঁ মানে সেইখিনি আমাক নালাগে অ'কে আমি কি কেনেকৈ দিছোঁ সেইটো গম পালোঁৱে আমি পৰ্যবেক্ষণৰ কি পালোঁ সেইটো লিখা এইটো কিতাপত যিহেতু নাই চাগে আই থিংক গতিকে লিখি যোৱা পৰ্যবেক্ষণৰ কি পালোঁ বুদবুদৰ ৰূপত এটা গেছ ওলাই আহে মানে তাত বুদবুদ কয় মানে উতলি থকা নিচিনা এনেকুৱাই লাগে তাৰ পাছতে এইটো দন্তীটো বুদবুদ অ'কে মানে চিম্পলি ক'বলৈ গ'লে উতলি থকা নিচিনা লাগে আৰু তাৰপিছতে জ্বলন্ত কাঠি ওচৰলৈ নিলে পপ শব্দৰে একচুৱেলি এনেকুৱা ধৰণৰ ক'ৰবাত আছে যদিও মই নাজানো মোৰ মতে লিখিছে কি হয় নাজানো একচুৱেলি পপ শব্দৰে জ্বলাই মানে কি কিবা এটা আমি জ্বলালোঁ তেতিয়া সেনেকুৱা ধৰণৰ শব্দ কৰে একচুৱেলি এতিয়া তাৰ এক্সপ্লেনেশ্যনটো আমি যদি ক'ব বিচাৰোঁ তেতিয়া কি হ'ব ব্যাখ্যা যদি আমি কওঁ ব্যাখ্যাটো নাথাকে তথাপিও আৰু লিখি থোৱা জিংক এচিডৰ সৈতে
এচিডৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে আৰু কি জিংক সালফেট গঠন হয় ইয়াকে জিংকে এচিডৰ পৰা হাইড্ৰজেনক স্থানচ্যুত কৰে ৰাসায়নিক সমীকৰণ chemical equations ইয়াতে লিখা আছে কি কাৰ্যকলাপ 1.1ক এনেদৰে বৰ্ণনা কৰিব পৰা যায় মেগনেছিয়াম ভিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয় বাক্যৰ ওপৰত ৰাসায়নিক বিক্ৰিয়া এটাৰ এই বৰ্ণনা যথেষ্ট দীঘল আমি যদি আগতে আমি কি কৈছিলো যে মেগনেছিয়ামে এনেকে লগ হৈ পিনি এনেকে মেগনেছিয়াম অক্সাইড গঠন হ'ল বুলি তাকে যেতিয়া আমি ৰাসায়নিক সমীকৰণত লিখিব লাগে তেতিয়া সেই বস্তুখিনি বহুত ছুটি হৈ যায় আমি কাৰণ অকল সমীকৰণটো লিখি পিনি আমি গোটেই প্ৰক্ৰিয়াটোক আমি বুজাই দিব পাৰোঁ যে এনেকে হ'ল কিন্তু তাত কি হয় একচুৱেলি আমি যদি লিখিতভাৱে ক'বলগীয়া হয় তেতিয়া যথেষ্ট দীঘল হয় সেইকাৰণে ইয়াৰ সংক্ষিপ্ত ৰূপটোৱে হ'ল কি শব্দ সমীকৰণ লিখিব পাৰোঁ শব্দ সমীকৰণ প্ৰথমটো ৰাসায়নিক সমীকৰণ আমি কেইবাৰভাৱে লিখিব পাৰোঁ প্ৰথমটো হৈছে শব্দ সমীকৰণ এতিয়া যদি শব্দ সমীকৰণ লিখিবলগীয়া হয় একেটা বস্তুকে তেতিয়া আমি কেনেকৈ লিখিম প্ৰথম লিখিব পাৰোঁ আমি মেগনেছিয়াম আৰু অক্সিজেন মেগনেছিয়াম আৰু অক্সিজেন লগ হৈ কি হয় মেগনেছিয়াম অক্সাইড ওকে এতিয়া এই দুটা কি বুলি কয় এই দুটাক কয় বিক্ৰিয়ক বুলি আৰু এইটোক কি বুলি কয় বিক্ৰিয়াজাত পদাৰ্থ তেতিয়াহ'লে আমি যোন দুটা হেৰিক লৈ পিনি গঠন কৰিছোঁ সেইটো হ'ব বিক্ৰিয় আৰু যিটো আমি লাষ্টত পাইছোঁগৈ ৰিজাল্ট সেইটো হৈছে কি বিক্ৰিয়াজাত পদাৰ্থ এতিয়া আমি শব্দ সমীকৰণত এই দুটা আমি কি কৈছোঁ লগ কৈছোঁ গতিকে আমি ইয়াত কি দিছোঁ যোগ চিন দিছোঁ কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহিব পাৰে য'ত জেনেৰেলি বিয়োগ চিন নিব এইবোৰ ইমান ধৰিব নালাগে কাৰণে অ'কে এই যোগ চিনটো কি হয় বাওঁফালে আছে ইয়াত কিন্তু কেতিয়াবা কি হ'ব পাৰে সোঁফালেও হ'ব পাৰে আমি নেক্সট ডিছকাছ কৰিম সেইটো কথা অ'কে তাৰপাছতে ৰাসায়নিক সমীকৰণ এতিয়া বুজি পালোঁ ৰাসায়নিক সমীকৰণ কাক কয় অলৰেডি তাৰ ডেফিনেশ্যন দি থোৱা আছে আগত সেইটো অ'কে ইয়াৰ পাছত আহিলে নেক্সট ৰাসায়নিক সমীকৰণ লিখন এতিয়া আমি ৰাসায়নিক সমীকৰণ এটা কেনেকৈ লিখিব পাৰোঁ সমীকৰণ লিখন writing a chemical equation ৰাসায়নিক সমীকৰণ এটা কেনেকৈ লিখিম অ'কে যেতিয়া আমি শব্দ সমীকৰণ পালোঁ শব্দ সমীকৰণৰ পাছত আমি ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিম একেটা বস্তুৱে আমি যদি মেগনেছিয়াম আছে তেতিয়াহ'লে আমি মেগনেছিয়ামটো কেনেকৈ লিখোঁ Mg বুলি লিখোঁ আৰু অক্সিজেনটো কি বুলি লিখোঁ আমি O বুলি লিখোঁ আৰু ৰিজাল্টত কি পাইছিলোঁ মেগনেছিয়াম অক্সাইড গতিকে মেগনেছিয়াম অক্সাইড MgO এতিয়া মেগনেছিয়ামৰ ভেলেন্স বণ্ড কিমান আৰু অক্সিজেনৰ কিমান মানে যুজ্যতা আই থিংক অক্সিজেনৰ কিমান অক্সিজেনৰ হৈছে 2 ন
অক্সিজেন ক'ত আছে অক্সিজেন ইয়াতো একচুৱেলি ইয়াত দৰকাই নাই অ'কে ইয়াত দৰকাই নাই একচুৱেলি কি গম পাওঁ আমি অক্সিজেনৰ আমি জেনেৰেলি 2 লিখোঁ কাৰণ অক্সিজেনটো কি এটা গেছ গতিকে 2 লিখিলোঁ গতিকে এইটোত বেলেঞ্চ কৰিবলৈ আমি 2 এটা দিলোঁ তেতিয়া আমি MG আগত আকৌ এটা 2 দিবলগীয়া হ'ল বাকী এইখিনি এনেকৈ ইউজ কৰিব পাৰে এনেকৈ মই নেক্সট বুজাইছোঁ বাকী এতিয়া এইটো কাৰণে এইটোলৈ যথেষ্ট অ'কে আৰু এটা বস্তু ইয়াত লিখি থোৱা কি লিখিবা একচুৱেলি লিখা কাৰচিনডালৰ বাওঁফালে আৰু সোঁফালে প্ৰতিটো অ'কে এক ছেকেণ্ড ডিলিট কৰি লওঁ প্ৰতিটো মৌলৰে পৰমাণুসমূহৰ সংখ্যা গণনা আৰু কি তুলনা কৰা এতিয়া আমি ফাৰ্ষ্ট ক্লাছত কি পাইছিলোঁ আমি 2টো আগত পোৱা নাছিলোঁ এতিয়া সেইটো কি হৈছে তেতিয়া সেইটো হ'ব অসমতুল্য সমীকৰণ চিম্পলি এটা কৈ দিছোঁ যেতিয়া কোনো মানে দুইফালে সমান সংখ্যক পৰমাণু নাথাকে তেতিয়া কি হ'ব এইটো অসমতুল সমীকৰণ আৰু যেতিয়া সমান থাকিব তেতিয়াহ'লে কি হ'ব এইটো সমতুল সমীকৰণ ঠিক আছে বাকী ইয়াত একো টান নাই কাৰণে এইটো গোটেই লাইনটো লিখা নাই চিম্পলি বুজি পাইছা আৰু ঠিক আছে এতিয়া তাকে আমি কি এক ছেকেণ্ড আমি বস্তু এটা লিখিব পাৰোঁ অ'কে তুমি এটা কাম কৰা যিবোৰ সমীকৰণৰ দুইফালৰ ভৰ একে নহয় বা পৰমাণুৰ সংখ্যা একে নহয় তেনে ৰাসায়নিক সমীকৰণ এটাক বিক্ৰিয়া এটাৰ কি বুলি কয় জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় জকা ওপৰত চন্দ্ৰবিন্দু আছে হা জকা ৰাসায়নিক সমীকৰণ ইংলিছত ক'ব এইটোক স্কেলেটল কেমিকেল ইকুৱেশ্যন হ'ব একচুৱেলি অ'কে কেমিকেল ইকুৱেশ্যন বোলা হয় প্ৰথম আমি সেইটো পালোঁ অ'কে ইয়াৰ পাছত আছে সন্তুলিত ৰাসায়নিক সমীকৰণ ইয়াত আমি এটা কাম কৰিব পাওঁ এইটোক আমি জকা সমীকৰণ হিচাপে যদি দেখাব বিচাৰোঁ তেতিয়া আমি এইটো কেনেকৈ লিখিব পাৰিম এইটো আমি চিম্পলি 2টো আগত নিলিখোঁ আৰু এই 2টো আগত নিলিখোঁ জাষ্ট আমি এটাই দেখাছোঁ যে মেগনেছিয়াম আৰু অক্সিজেন লগ হৈ পিনি কি হৈছে মেগনেছিয়াম অক্সাইড আমি কোনো ধৰণৰ বেলেঞ্চ কৰা নাই মানে সমতুল কৰা নাই ঠিক আছে আমি এতিয়া নেক্সট শিকিম এতিয়া সমতুল কেনেকৈ কয় অ'কে এতিয়া টপিক আছে লিখা অ'কে টপিক আছে কি সন্তুলিত ৰাসায়নিক সমীকৰণ বেলেন্স কেমিকেল ইকুৱেশ্যন ইয়াত কৈছে যে নৱম শ্ৰেণীত পঢ়া ভৰৰ নৃত্যতা সুধি ল অফ কনজাৰ্ভেশ্যন অফ মাছ তাত কি আছিলে ল অফ কনজাৰ্ভেশ্যন অফ মাছত কি আছিলে
মনত পেলোৱা তাত আছিলে এইটো আছিলে যে এই সূত্ৰৰ মতে কি আছিলে ৰাসায়নিক কোনোবা এটা বিক্ৰিয়াত যদি ঘটনা সংঘটিত হয় বা বিক্ৰিয়া হয় তেতিয়াহ'লে তাত কোনো ধৰণৰ ভৰৰ সৃষ্টি বা বিনাশ নহয় মানে তুমি যিমানটো ভৰ দিছা সিমানটো ভৰেই তাত থাকিবগৈ মানে এইফালে যদি তুমি দুটা মেগনেছিয়াম দিছা ইফালে তোমাৰ দুটা মেগনেছিয়ামে থাকিব বা এইফালে যদি দুটা ক্লৰিন দিছা সিফালে দুটা ক্লৰিনে পাবাগৈ গতিকে ইয়াৰ অৰ্থ কি হৈছে দুইফালে ভৰটো সমান গতিকে সেইটোকে কি আছিলে সেইটোৱে আছিলে ভৰৰ নিত্যতা সূত্ৰ গতিকে আমি কি গম পালোঁ যে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব এতিয়া জেনেৰেলি কুৱেশ্যনটো নাহে তথাপি যদি কুৱেশ্যনটো মনত ৰাখা মানে যদি এনেকুৱা কুৱেশ্যন আহে যে ভৰৰ নিত্যতা সূত্ৰটো কি নাহে বাৰু নাহে এইটো চিন্তা কৰিব নালাগে তথাপি তেতিয়াও কি হ'ব যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে তেতিয়াহ'লে আমি কি কৰিব লাগিব সমতুল কৰিব লাগিব এতিয়া ইয়াত যে আমি কৈছোঁ ভৰৰ সংখ্যাটো তোমালোকেতো ভৰটো আকৌ হিচাপ কৰিব লাগিব সেইকাৰণে তাতকৈ এটা ইজি ডেফিনিশ্যন হ'ব কি দুইফালে বাওঁফালে আৰু সোঁফালে কি পৰমাণুৰ সংখ্যা সমান হ'ব লাগিব ভৰটো উলিয়াবলৈ অলপ আকৌ উলিয়াব লাগিব ভৰটো গতিকে ভৰ উলিয়াব নালাগে পৰমাণুৰ সংখ্যাটো চালে আমি ভৰটো গম পাই যাম অ'কে এতিয়া প্ৰথম এটা দিয়া আছে কি দিয়া আছে জিংক আৰু কি আছে সালফিউৰিক এচিড জিংক আৰু সালফিউৰিক এচিড লগাই কি গঠন হৈছে জিংক সালফেট আৰু কি আছে হাইড্ৰজেন হৈছে এইটো এটা ৰাসায়নিক সমীকৰণ তোমালোকে এইটো বুজি পোৱা নাই কেনেকৈ হ'ল বাছ জাষ্ট এইটো জানা যে এইটো এটা ৰাসায়নিক সমীকৰণ অ'কে এতিয়া এই ৰাসায়নিক সমীকৰণটোক আমি কি কৰিম মানে এইটো কি শব্দ সমীকৰণৰ পৰা আমি এইটো কি বুলি কয় সংকেতত লিখিম বা কি আছিলে চিহ্নত লিখিম অ'কে তেতিয়া জিংকটো আমি কেনেকৈ লিখিম Zn লিখিম অ'কে সালফিউৰিক এচিডটো লিখে H2SO4 এইটো মনত ৰাখিবা সালফিউৰিক এচিডটোত H2SO4 থাকে অ'কে তাৰপাছতে জিংক সালফেটত থাকে ZnSO4 আৰু হাইড্ৰজেনৰ কি H বা Hত কি বুলি কয় সাধাৰণতে ইয়াত 2 থাকে কাৰণ এইটো কি এটা গেছ এইটো হৈছে এটা কি ৰাসায়নিক সমীকৰণ আমি এইটো কিহত লিখিছোঁ সংকেতত লিখিছোঁ বা চিহ্ন সহায় কৰি লিখিছোঁ এতিয়া এইটো এটা সমতুল হৈ আছেনে বাৰু এইটো আমি চাম অ'কে ইয়াত Zn কি এটা আছিলে ইয়াত Zn কি এটা আছে ইয়াত H দুটা আছিলে ইয়াতো H দুটা আছে ইয়াত S এটা আছিলে ইয়াতো S এটা আছে ইয়াত অক্সিজেন 4টা আছে ইয়াত অক্সিজেন 4টা আছে গতিকে কি এইটো এটা সমতুল হৈ আছে অ'কে আমি এইটো বাৰ থ'লোঁ বাৰু এতিয়া আমি নেক্সট যাওঁচোন অ'কে তোমালোকে এইটো চাব পাৰা যে কোনটো কিমান সেইটো চাব পাৰা ইমান প্ৰব্লেম নাই বাকী এতিয়া আমি নেক্সট যাওঁ আৰু এটা বেলেগ এটা লওঁ সোমাই এইটো একচুৱেলি সৰু কৰি লওঁ অ'কে আমি অৰ্ডাৰ ধৰোঁ বা Fe প্লাছ H2O তালৈকে কি হয় Fe3O4 প্লাছ H2 অ'কে এইটো এতিয়া সমতুল হৈ আছেনে সেইটো চাম অ'কে ইয়াত কি আছে আইৰণ কিমান আছে এইপিনে এটা ইয়াত কেইটা আছে তিনিটা ইয়াত অক্সিজেন কেইটা আছে এটা ইয়াত কেইটা আছে 4টা ইয়াত হাইড্ৰজেন দুটা আছে ইয়াত হাইড্ৰজেন দুটা আছে অ'কে হাইড্ৰজেনটো ঠিকে আছে অ'কে নো প্ৰব্লেম হাইড্ৰজেনত কোনো ধৰণৰ সমস্যা নাই তেতিয়াহ'লে আমি কৰিব কি লাগিব প্ৰথম অ'কে কিতাপততো অলপ বেলেগ ধৰণে ষ্টেপিং ডাঙৰকৈ দিছে মই জাষ্ট বুজাই যাম সেইখিনি কৰিলে হ'ব কিতাপৰ গোটেইখিনি লিখিবলগীয়া নাই কিতাপত জাষ্ট বুজাই দিছে অ'কে মই যেনেকৈ বুজাই দিম মুখে বুজাম অ'কে এতিয়া প্ৰথম কথা কি যে ইয়াত আইৰণ ইয়াত কিমান আছিলে 3টা আৰু ইয়াত আছিলে কিমান এটা গতিকে কি লাগিব ইয়াত 3টা লাগিব হয়নে 3টা আইৰণ লাগিব গতিকে আমি প্ৰথম কি কৰিলোঁ 3টা আইৰণ দিব পাৰিম এক ছেকেণ্ড বেলেগ এটা কালাৰ লৈ লৈছোঁ অ'কে হাইড্ৰজেন দুটা সমান আছে হ'ল অক্সিজেন কম আছে অক্সিজেন ইয়াত 4টা আছে আমি প্ৰথমতে এইটো আৰু এইখিনিক চাব লাগিব কেলৈ চাম কাৰণ এইটো অকলে আছে আমি জাষ্ট অকলেটো লাষ্টত কৰিলেও হ'ব অকলে থকাটো অকণমান পাছলৈ থৈ দিয়া সেইটো অকলে আছে যিহেতু গতিকে আমি এইখিনিক মিলাব লাগে অক্সিজেন কিমানটা আছে ইয়াত 4টা আছে গতিকে কি কৰিম আমি আকৌ এবাৰ লিখি লওঁ এক ছেকেণ্ড ব্লু কালাৰ লিখি লওঁনে
Fe plus H2O কি হৈছেগে FeTO4 plus H2 অকণমান ডাঙৰ ডাঙৰকৈ লিখি লৈছোঁ লিখিবলৈ ভাল হ'ব অ'কে ইয়াত এতিয়া হাইড্ৰজেনতো ঠিকেই হৈ গ'ল অ'কে এতিয়া কি হ'ল যে এই দুটা চাম আমি কেলৈ চাম কাৰণ এইটো অকলে আছে আমি লাষ্টতো বহাই দিলে হৈ যাব একো প্ৰব্লেম নাই বুজি পাবা লাহে লাহে দুটা আছে ইয়াত গতিকে এইখিনি প্ৰথম মিলাব লাগিব ইয়াত অক্সিজেন কেইটা আছে ইয়াত চাৰিটা আছে ইয়াত কেইটা আছে এটা আছে গতিকে ইয়াত কেইটা লাগিব চাৰিটা লাগিব গতিকে আমি কি বহালোঁ ইয়াত চাৰি বহালোঁ প্ৰথমে এতিয়া কি হৈ গ'ল চাৰি বহোৱাৰ লগে লগে কি হ'ল হাইড্ৰজেন কেইটা হৈ গ'ল এতিয়া 8টা হৈ গ'ল 8টা হাইড্ৰজেন হৈ গ'ল অক্সিজেন কেইটা অক্সিজেন চাৰিটা হ'ল অক্সিজেন চাৰিটা আছে নে অ'কে ঠিকে আছে তেতিয়াহ'লে কেইটা লাগিব হাইড্ৰজেন কেইটা লাগিব 8টা লাগিব গতিকে কি লিখিব লাগিব ইয়াত লিখিব লাগিব 4 লিখিব লাগিব এতিয়া হাইড্ৰজেন 8টা হৈ গ'ল এতিয়া হাইড্ৰজেনো হৈ গ'ল আৰু অক্সিজেনো হৈ গ'ল এতিয়া অকল আয়ৰণটো থাকিব লাগে আয়ৰণ কিমান আছে ইয়াত 3 আছে ইয়াত 1 আছে গতিকে আমি কি লিখিব ইয়াত 3 লিখি দিলোঁ হৈ গ'ল আমাৰ সমীকৰণটো ইমানতে শেষ হৈ গ'ল হ'লনে এতিয়া যদি চাওঁ আমি কিমান হ'ব এতিয়া আয়ৰণ কেইটা আছে H কেইটা আছে O কেইটা আছে অ'কে Fe কেইটা আছে এটা 3টা ইয়াত আৰু ইয়াত কেইটা ইয়াতো 3টা আছে ইয়াত 3টা আছে ইয়াত 3টা আছে এইটো লেফ্ট এইটো ৰাইট অ'কে ইয়াত 3টা আছে ইয়াতো 3টা আছে হাইড্ৰজেন লেফ্টৰ কেইটা আছে 8টা আছে আৰু ইয়াতো কেইটা আছে 8টা আছে অ'কে অক্সিজেন এফালে কেইটা আছে অক্সিজেন আছে 4টা আৰু এইপিনে অক্সিজেন কেইটা আছে এইপিনেও 4টাই আছে হয়নে তেতিয়াহ'লে এইটো এটা কি হ'ল এতিয়া এইটো এই ইকুৱেশ্যনটো এতিয়া এইখন এতিয়া হ'ব দিয়া এইটো এতিয়া এই ইকুৱেশ্যনটো কি হ'ব তেতিয়াহ'লে এটা সমতুল ইকুৱেশ্যন হ'ব গতিকে আমি সেইটো পালোঁ ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক তেনেকৈ কেইটামান আৰু উদাহৰণ দিছে কি দিছে এনেই লিখি লওঁ আৰু এনেই লিখি লওঁ নহয় একচুৱেলি এইখিনি লাগিব অ'কে কি দিয়া আছে CO দিয়া আছে CO দিয়া আছে বৰ খাতাৰনাক গেছ এইটো এটা চি মানে কি গেছ অ'কে প্লাছ 2H2 এইটো এটা গেছ দিছে কি হ'ব 340 বায়ুমণ্ডলীয় চাপ বায়ুমণ্ডলীয় চাপ তাৰপৰা দি কিমান কি উৎপন্ন হৈছে CH3OH উৎপন্ন হৈছে এইটো হৈছে L মানে লিকুইড হ'ল আৰু এটা ইকুৱেশ্যন আছে কি 6CO2 এইটো কি একুৱাছ মানে একুৱাছ প্লাছ 12H2O এইটো এটা লিকুইড হয় তাৰপৰা কি সূৰ্যৰশ্মি য'ত ক্ল'ৰফিল থাকিব অ'কে ক্ল'ৰফিল থাকিলে কি উৎপন্ন হ'ল C6H12O6 এইটো মনত ৰাখিবা C6H12O6 এইটো কি বুলি কয় গ্লুক'জ হয় এইটো গ্লুক'জ কেতিয়াবা যদি গ্লুক'জৰ ফৰ্মুলা লিখিবলৈ আহে তেতিয়াহ'লে এইটো লিখিবা গ্লুক'জ এইটো জহা গ্লুক'জ আৰু কি উৎপন্ন হ'ব O2 আৰু কি পানী মানে চিম্পলি যদি আমি কওঁ কাৰ্বন ডাই অক্সাইড আৰু পানী লগ হৈ সূৰ্যৰশ্মিত এইটো বিক্ৰিয়াটো কিহৰ কথা কৈছে বাৰু গম পাইছানে কাৰ্বন ডাই অক্সাইড আৰু মানে এইটো কেনেকৈ হেৰিয়ে গ্ৰহণ কৰাটো কৈছে গছে কেনেকৈ লয় সেইটো কথা কৈছে চিম্পলি ক'বলৈ গ'লে কাৰ্বন ডাই অক্সাইড আৰু H2O লাগিলে কাৰ্বন ডাই অক্সাইড আৰু H2O মানে কি কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰশ্মি ক্ল'ৰফিলৰ হাত কি হ'ল গ্লুক'জ উৎপন্ন হ'ল এটা হ'ল গ্লুক'জ উৎপন্ন হ'ল 2 নম্বৰটো কি হ'ল অক্সিজেন উৎপন্ন হ'ল আমি যে অক্সিজেন পাওঁ সেইটো অক্সিজেনে পাওঁ আৰু কি হ'ল পানী উৎপন্ন হ'ল এইটো 6H2O এইটো 6H2O পানী উৎপন্ন হ'ল এইটো ৰিয়েকশ্যন বহুত বেছি ইম্পৰ্টেণ্ট অ'কে বহুত বেছি ইম্পৰ্টেণ্ট মনত ৰাখিবা এইটো বাইবাই লিখি থাকিলে মনত ৰৈ যাব ইমান প্ৰব্লেম নাই যদি চাবলৈ যাওঁ এইটো বেলেঞ্চ হৈ আছে য়েছ অ'কে তেতিয়াহ'লে আমি প্ৰশ্নাৱলীত সোমালোঁ ন আমি প্ৰশ্নাৱলীলৈকে কৰিম তাতকৈ বেছি অ'কে তাৰ আগতে আমি কাম এটা কৰোঁ প্ৰশ্নাৱলীটো অলৰেডি আমি কৰিছোঁ চাগে অ'কে প্ৰশ্নাৱলীৰ প্ৰথমটো কুৱেশ্যন আছে যে পেজ নম্বৰ কিমান এইটো পেজ নম্বৰ হৈছে 6 প্ৰশ্নাৱলীৰ প্ৰথমটো কুৱেশ্যন কি আছে যে বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় সেইটো এতিয়া 1.1 যিটো কাৰ্যকলাপ আছিলে
এক্টিভিটি আছিলে তাত আমি এইটো কথা ডিছকাছ কৰিছিলোঁ কিয় কৰিব লাগে যাতে বায়ুত থকা জলীয় বাষ্পৰ যিটো জলীয় বাষ্পৰ সৈতে মেগনেছিয়ামে ৰিয়েকশ্যন কৰি কি কয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ সৃষ্টি কৰে আৰু সেই তৰপটো কি তৰপটোক যদি আমি ডাইৰেক্টলি যদি জুইত মানে কি বুলি কয় জ্বলাই দিব বিচাৰোঁ তেতিয়া সেইটো ভালকৈ কিয়াটো নহয় গতিকে সেই তৰপটো আঁতৰাবলৈ আমি কি কওঁ কি বুলি কওঁ মানে কি পৰিষ্কাৰ কৰি লওঁ যাতে মেগনেছিয়ামে অক্সিজেনৰ মানে প্ৰত্যক্ষ সংযোগ মানে ডাইৰেক্টলি সংযোগত আহিব পাৰি কাৰণ মেগনেছিয়াম তাৰ ওপৰত যদি এটা তৰপ থাকে অক্সিজেনলৈ আহিবলৈ অলপ অসুবিধা হ'ব সেইকাৰণে ওপৰত তৰপটো আমি নাইকিয়া কৰিবলৈ আমি কি কওঁ কি বুলি কওঁ পৰিষ্কাৰ কৰি তেতিয়া আমি ডাইৰেক্ট সেই অক্সিজেনে মেগনেছিয়ামৰ আগত বিক্ৰিয়া কৰি পিনি কি বুলি কৰিব পাৰে তাৰ ৰিয়েকশ্যনটো সংঘটিত কৰিব পাৰে কাৰণ জ্বলিবলৈ কি লাগে অক্সিজেন লাগে গতিকে কি হ'ব মেগনেছিয়াম আৰু অক্সিজেন লগালে কিমান হ'ব MgO হৈ গ'ল এইটো 2 হ'ব এতিয়া 2 হ'ব এইটো 2 হ'ব বেলেঞ্চটো এতিয়ালৈকে বুজা নাই আমি পাছত গৈ একচুৱেলি বুজালোঁ নহয় একচুৱেলি বুজালোঁ য়েছ পাৰিবা অ'কে নেক্সট কুৱেশ্যন কি আছে এক ছেকেণ্ড ओके नेक्स्ट क्वेश्चन की आছিলে এতিয়া এক সেকেন্ড कहां गया ओके এতিয়া নেক্সট কি আছে আমি তললে যাওঁ এবাৰ 2 নম্বৰ ओके 2 নম্বৰ কি আছে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰ কি বুলি কৈছে সন্তুলিত কৰিব কৈছে আমি অলৰেডি পঢ়ি আহিলো প্ৰথমতে কি আছে হাইড্ৰোজেন আৰু ক্লোৰিন হাইড্ৰোজেন আৰু ক্লোৰিন লগ হৈ কি গঠন হৈছে হাইড্ৰোজেন ক্লোৰাইড হাইড্ৰোজেন ক্লোৰাইড ওকে আমি এটো কইম বা ব্যালেন্স ওকে ফার্স্টে আমি কোশ্চেন লিখি লও কি আছে 1 নম্বৰ এটো 2 নম্বৰটো কি আছে বেৰিয়াম ক্লোৰাইড যোগ এলুমিনিয়াম সালফেট লগ লাগি কি গঠন হৈছে বেৰিয়াম সালফেট আৰু এলুমিনিয়াম ক্লোৰাইড ওকে আৰু কেটা দিয়া আছে আৰু এটা আছে আৰু 3 নম্বৰটো কি দিয়া আছে সোডিয়াম যোগ পানী কি গঠন হয় সোডিয়াম হাইড্ৰক্সাইড কি লিখিলো মই নিজে নাজানো হাইড্ৰো একচুয়ালি ইয়াত থাকিব লাগে জ্ঞান নহয় হাইড্ৰক্সাইড যোগ হাইড্ৰোজেন এটো ইমান টান নহয় এখিনি টপিক একেবাৰে ইজি এটা সাম এটা কেনেকৈ কৰিম ওকে আমি লৈছো বেলেগ এটা কালাৰ লৈ লওঁ ওকে নালাগে থাকিবলৈ দিওঁ নে হ'ব হাইড্ৰোজেনটো আমি কি লিখো হাইড্ৰোজেনটো আমি জেনেৰেলি H লিখো আৰু হাইড্ৰোজেনটো যেহেতু এটা কি গ্যাস গতিকে আমি কি লিখো H2 লিখো আৰু ক্লোৰিনটো আমি কি লিখো Cl এটা ক্লোৰিনৰ ভ্যালেন্স বেণ্ডত কিমান ইলেক্ট্ৰন ক্লোৰিনৰ কি বুলি কয় কে নম্বৰত আছে ক্লোৰিনটো কে নম্বৰত আছে ক্লোৰিনটো আছে 17 আই থিংক 17 এটা যদি 17ক আমি যদি ভাঙো প্ৰথমটো কেটা আহিব দুটা আহিলে তাৰ পাছতো কেটা আহিলে 8টা আহিলে 3 4 5 6 7 আৰু এটো 8 দিলো যেনিবা ওকে 8টা আহিলে 8 দুয়ে কিমান 10 হল আৰু ওপৰটো কেটা আহিব তেতিয়ালে 7টা আহিলে 1 2 3 4 5 6 7টা আহিলে ওকে তেতিয়া হলে আৰু এটা লাগে গতিকে ব্যালেন্স মানে কি বুলি কয় যোজ্যতা কিমান দিলে 1 ক্লোৰিনৰ যোজ্যতা 1 গতিকে কি লিখিব পাও ক্লোৰিনটো আমি এনেকে এটো যদি আমি HCl হ'ব না এটো HCl হ'ব
একচুৱেলি এইখিনি কৰিবই নালাগিছিলে এইটো অংকত মানে প্ৰথমটো সমীকৰণক এইটো কৰিব নালাগিছিলে কাৰণ হাইড্ৰজেন আছে ক্লৰিন আছে এপিনে কি হ'ব তেতিয়াহ'লে হাইড্ৰজেন দুটা ক'বলৈ ইয়াত কি লিখিলোঁ দুইটা লগালোঁ চিএলৰ আগত কি লগালোঁ দুইটা লগাই দিলোঁ সেইটোৱে ঠিক আছে তাৰপিছত আছে কি বেৰিয়াম ক্লৰাইড প্ৰথম লিখিলোঁ বেৰিয়ামৰ কি বি এ এইখিনি অকণমান তললৈ আনি লওঁ ন অকণমান এইটো স্পেচ অকণমান ভালকৈ বুজাব লাগিব এইখিনি প্ৰথমটো প্ৰব্লেম নাই প্ৰথমটো যাই লিখিব পাৰিবা তোমালোকে অ'কে বেৰিয়াম আৰু ক্লৰাইডৰ আমি কি লিখিব পাওঁ Cl ক্লৰাইডত জেনেৰেলি আমি কি লিখোঁ Cl2 লিখোঁ ক্লৰাইড আমি নাম গম পাই আছোঁ তথাপিও বেৰিয়াম আৰু কি ক্লৰিন লগ হৈ আছে হয়নে আৰু বেৰিয়ামৰ কি বেৰিয়ামৰ নাম্বাৰ অফ ইলেক্ট্ৰন কিমান বেৰিয়ামৰ নাম্বাৰ অফ ইলেক্ট্ৰন হৈছে কিমান 56 তেতিয়াহ'লে ইয়াত দুটা কিমান হ'ব অ'কে দুটা উলিয়াই দেখাছোঁ অ'কে দুটা এবাৰ উলিয়াই দেখাওঁ বা কিমান হ'ব দুটা প্ৰথম কেইটা আহিব দুটা এটা এইটো দুটা এইটো তাৰপৰা কেইটা আহিলে 8টা আহিলে তাৰপৰা কেইটা আহিলে 8টা আহিলে কেইটা 8 8 16 17 18টা হ'ল আৰু এনেকৈ গৈ থাকিব তাকে আমি সৰুকৈ সংখ্যাত লিখিলোঁ প্ৰথম আহিলে কিবা দুটা তাৰপৰা আহিলে কিমান 8 তাৰপৰা আহিলে 8 তাৰপৰা আহিলে 8 8 8 আহি থাকিলে কেইটা হ'ল 48 50 হৈ গ'লে লাষ্টতে কি আহিলে 6 আহিলে 6 গতিকে 8ৰ পৰা 6 গ'লে কিমান 2 গতিকে কি দুটা কিমান 2 গতিকে 2 ক'ত লাগিব ইয়াত কিমান বেৰিয়ামৰ কিমান 2 আৰু ক্লৰিনৰ কিমান 1 আৰু সেইটো আমি ক্ৰছ মাল্টিপ্লাই কৰি দিম এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিম মানে কি উলিয়ালোঁ প্ৰথমতে বেৰিয়াম আছিলে বেৰিয়াম লিখি ল'লোঁ ক্লৰাইডৰ কাৰণে আমি ক্লৰিন লিখি ল'লোঁ বেৰিয়ামৰ দুটা কিমান 2 গতিকে তলত 2 লিখিলোঁ আৰু ক্লৰিনৰ কিমান 1 গতিকে 1 তলত লিখিলোঁ আৰু উল্টাকৈ মাল্টিপ্লাই কৰিম মানে পূৰণ কৰি দিম বেৰিয়ামৰ লগত ক্লৰিনৰ কি বুলি কয় দুটা পূৰণ কৰি কিমান পালোঁ বেৰিয়ামে থাকিলে 1টো আমি লিখিলোঁ হয় আৰু ক্লৰিনৰ লগত কি হ'ল 2টা লাগি গ'ল Cl2 হৈ গ'ল যোগ ঠিক তেনেকৈ আমি বাকীখিনি কৰিম অ'কে আমি আকৌ এইটো কওঁ এতিয়া এইটো কাটি লওঁ একচুৱেলি কাটিব নালাগিছিলে এতিয়া ন থাকক এইটো অ'কে থাকক জাষ্ট আমি এইটো কাটি লওঁ অ'কে এক ছেকেণ্ডৰ পৰা মই অলপ ভালকৈ লিখি দিছোঁ এইখিনি আৰু অকণমান বুজি পাবা তেতিয়া পাছত পঢ়িলে ন পাছত পঢ়িলে বুজি পাবলৈ আৰু ভালকৈ লিখি দিম এইটো বেৰিয়ামৰ কিমান 56 এনেকৈ লিখিম 2 8 5 6 8 48 50 কিমান 6 গতিকে কিমান হ'ব জুইয্যতা কিমান তেতিয়াহ'লে 2 ক্লৰিনৰ কিমান ক্লৰিনৰ হৈছে 17 নম্বৰ 17 কেনেকৈ লিখিব পাৰোঁ 2 8 7 জুইয্যতা কিমান তেতিয়াহ'লে জুইয্যতা 8 - 7 = 1 বা এইটোকে আমি লিখিব পাৰোঁ 8 - 6 = 2 1 সেইটো উলিয়ালোঁ তাৰপিছত আৰু কি দিয়া আছে এক ছেকেণ্ড আৰু অকণমান তললৈ আহি লওঁ একদম সহজকৈ বুজাইছোঁ ইয়াত এতিয়া আৰু সহজ নাই আৰু বুজিছানে চৰি অ'কে তেতিয়াহ'লে আমি বুজি পালোঁ প্ৰথমটো কথা এতিয়া আছে কি এলুমিনিয়াম চালফাইড প্ৰথমতে কি লিখিলোঁ এলুমিনিয়াম লিখিলোঁ তাৰপিছত ছালফাইডৰ কাৰণে কি লিখিম আমি SO ছালফেটটো মনত ৰাখিবা ছালফেটটো আমি কি লিখোঁ SO4 লিখোঁ এতিয়া এলুমিনিয়ামৰ যে কিমান এইটো লিখি লওঁ এলুমিনিয়াম কিমান এতিয়া এলুমিনিয়াম তাৰপৰা ছালফেটৰ কিমান ছালফেটৰ মনত ৰাখিবা 2 জুইয্যতা সদায় 2 আৰু এলুমিনিয়াম জুইয্যতা কিমান এলুমিনিয়ামটো আমি লিখিব পাওঁ 13 নম্বৰত আছে গতিকে 13টোক আমি ভাগ কৰিলে কিমান হ'ব 13 লিখি লোৱা 13টো ভাগ কৰিলে কিমান হ'ব 2 8 আৰু 3 গতিকে কিমান 3 জুইয্যতা 3 পালোঁ গতিকে আমি এতিয়া লিখি পাওঁ চিম্পলি আৰু তলত লিখি ল'লোঁ এলুমিনিয়ামৰ তলত কি লিখিম এলুমিনিয়ামটো লিখিম 3 আৰু ছালফেটত 2 লিখিলোঁ ক্ৰছ মাল্টিপ্লাই কৰিলোঁ এইটোৰ লগত এইটোৰ লগত কি পালোঁ তেতিয়া এলুমিনিয়াম Al2SO4 সিটো যিহেতু বায়তে গোটেইটোৰ লগত আছে গতিকে এইটো বেকেট দি পিনি 3 লিখিলোঁ তাৰ পৰা আমি কি পালোঁ বেৰিয়াম ছালফেট প্ৰথম বেৰিয়াম লিখিলোঁ চৰি এতিয়া আমি আৰু অকণমান জেগা লাগিব ন অ'কে একো নাই তললৈ আনি লওঁ আকৌ বুজাইছোঁ অ'কে এইটোকে আকৌ বুজাম বাৰু কোনো ধৰণৰ প্ৰব্লেম নাই
এইখিনি বস্তু তোমালোকে চাইডত লিখি ল'বা, এইখিনি জেগা হ'ব চাগে আই থিংক, বেলেগ এটা পেজত লিখিলেও লিখি ল'বা, এইখিনি লিখিব লাগিব। অ'কে, এছ'ফৰলৈকে হ'ল। তাৰপৰা আমি কি লিখিম, বেৰিয়ামো লিখিব লাগে, আকৌ বেৰিয়ামতো আমি জানোঙেই হয়নে, আৰু ছালফেটো আমি জানো। অ'কে, এইটো প্ৰব্লেম নাই। অ'কে, এতিয়া কি হ'ল, বেৰিয়াম কি ছালফেট, গতিকে কি বেৰিয়াম BA আৰু কি ছালফেট মানে কি SO4। এতিয়া বেৰিয়ামৰ কিমান আছিলে, 2 আছিলে, 2 আছিলে। SO4 কিমান, আমি 2 হ'ল। তেতিয়া আমি কি লিখিব পাৰোঁ, এইটো কি লিখিব পাৰোঁ তেতিয়াহ'লে, এইটোৰ লগত এইটোৰ লগত BaSO4 ডাইৰেক্ট লিখিব পাওঁ। কেলে আৰু 2 কেলে নিলিখিলোঁ, কাৰণ যদি আমি 2 লিখোঁ ইয়াত, 2 লিখোঁ ইয়াত, দুইটা একেই, গতিকে আমি সেইকাৰণে নিলিখোঁ। যদি দুইটা যদি একে হয়, ইয়াত কি আছিলে, ইয়াত 2 আছে, ইয়াত এটা 1, ইয়াত 3, ইয়াত 2, গতিকে আমি তাত লিখিবলগীয়া হৈছিলে। কিন্তু যেতিয়া একে হৈ গ'ল, ইয়াত 2 হ'ব পাৰে বা 3 হ'ব পাৰে, বা 2 দুটা আছিলে, গতিকে আমি তাত লিখিবলগীয়া দৰকাৰ নাই। তাৰপৰা কি হ'লে যোগ কিমান আছিলে, এলুমিনিয়াম আৰু ক্লৰাইড। এলুমিনিয়ামৰ কিমান, এলুমিনিয়ামৰ আছিলে দুটা 3 আৰু ক্লৰিনৰ কিমান 1, গতিকে 1 লিখিলোঁ। এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে কিমান হ'ব তেতিয়াহ'লে, প্লাছ AlCl3 হৈ গ'ল। এতিয়া আমাৰ ইকুৱেশ্যনটো পাই গ'লোঁ। এতিয়া আমি ইকুৱেশ্যনটো সমতুল হৈ আছেনে চাম। এতিয়া বেৰিয়াম কিমান আছিলে, এটা, ইয়াতো এটা, Cl2, ইয়াত Cl3 আছে ন, অ'কে Cl3 আছে ইয়াত। তাৰপাছতে ইয়াত Al2 আছে, ইয়াত Al অকল এটা আছে। অ'কে, ইয়াত SO4 3টা আছে, ইয়াত SO4 এটা আছে। আমি এতিয়া যদি এইটো সমতুল কৰোঁ, সমতুল কৰিব দিছে নাই বাৰু, একচুৱেলি কৰিব লাগে, কৰা নাই কেলৈ নাজানো। কিয় কৰি দিছোঁ, এতিয়া কৰিলে কি হ'ব। প্ৰথম কথা কি, ইয়াত বেৰিয়াম, অ'কে ক্লৰিন ঠিকে আছেনে, ক্লৰিন ইয়াত 3টা আছেনে, ইয়াত 2টা আছে, গতিকে ইয়াত কি কৰিব লাগিব, গতিকে আমি ইয়াত 2 দিব লাগিব। কিমান হ'ল, 3 6 হৈ গ'ল। এতিয়া কিমান দিব লাগিব তেতিয়াহ'লে, 3 দিব লাগিব। এতিয়া 6 হৈ গ'ল, ইয়াতো 6 হৈ গ'ল। ইয়াত বেৰিয়াম কিমান গ'ল তেতিয়াহ'লে, 3 হৈ গ'ল। ইয়াত কেইটা আছে, এটা, গতিকে ইয়াতো এটা লাগিব, 3টা হৈ গ'ল। এতিয়া SO4ও 3টা হৈ গ'ল, SO4ও 3টা হৈ গ'ল। এতিয়া আকৌ চাওঁ বা, বেৰিয়াম 3টা আছেনে, আছে। Cl3 এটা আছে, 3 2 6টা আছেনে, 3 2 6টা আছে। Al2 ইয়াত 2টা আছে, ইয়াত Al2 2টা আছেনে, আছে। SO4 ইয়াত 3টা আছে, ইয়াত SO4 3টা আছেনে, SO4 3টা আছে, য়েছ। গতিকে এইটোৱে হ'ব কি তেতিয়াহ'লে আমাৰ সন্তুলিত সমীকৰণটো। অ'কে, আৰু এটা নেক্সট আছে লাষ্ট, ছ'ডিয়াম Na আৰু কি এইটো H2O। ছ'ডিয়াম আৰু H2O। তাৰপাছতে আছে ছ'ডিয়ামৰ কিমান বাৰু, ছ'ডিয়ামৰ বেলেঞ্চ বা কিমান, ছ'ডিয়ামৰ কিমান Na, ছ'ডিয়ামৰ কিমান আছিলে 11। অ'কে, 11 কিমান হ'ব, 2 8 আৰু কিমান 8 9 আৰু 1 হ'ল, গতিকে ইয়াত কিমান থাকিব, 1 থাকিব। ঠিক তেনেকৈ H2O কাৰণেও একেই ধৰোঁ আমি। আৰু তাৰপাছত আমি কি পাম, ছ'ডিয়াম হাইড্ৰক্সাইড। ছ'ডিয়াম হাইড্ৰক্সাইড মানে কি, হাইড্ৰক্সাইডটো লিখোঁ আমি NaOH লিখোঁ, NaOH। অ'কে, এতিয়া Na কাৰণে কিমান 1, H2OH কাৰণে 1E। তাৰপৰা হাইড্ৰজেনটো আমি জানিলে H লিখোঁ, বাট হাইড্ৰজেনো আমি কি লিখোঁ, H। গেছ যিহেতু গতিকে H2 লিখোঁ আৰু। সেইটো আমাৰ কৰিবলগীয়া ইয়াত একোৱেই নাই। 2 নম্বৰটোহে একচুৱেলি বুজিবলগীয়া বস্তু আছিলে। ছ'ডিয়াম লিখিলোঁ, এতিয়া ছ'ডিয়াম এইটো ক্ৰছ মিলাই কৰিলে গোটেইখিনি একেই হৈ থাকিব, NaH2O। কি লিখিলোঁ, অ'কে Na প্লাছ H2O লিখিলোঁ, গৈ কি হ'লগৈ, ছ'ডিয়াম হাইড্ৰক্সাইড হৈ গ'ল, NaOH হৈ গ'ল। আৰু কি থাকিলে হাইড্ৰজেনটো সদায় H2 লিখোঁ। এতিয়া ইয়াত কেইটা আছে, ইয়াত হাইড্ৰজেন 2টা আছে, ইয়াত কেইটা আছে, হাইড্ৰজেন 3টা আছে। গতিকে ইয়াত যদি 2টা মালিবলৈ 4 এটা হৈ যাব, গতিকে ইয়াত কেইটা আছে, 3টা আছে, গতিকে আমি 4টা 5টা কৰি লওঁ। এতিয়া কেইটা হ'ল, 4টা হ'ল, গতিকে ইয়াত 2টা মালিবলৈ কৰিলোঁ, কেইটা হ'ল 4টা হৈ গ'ল। ইয়াতো অক্সিজেন কেইটা আছে, 2টা আছে, ইয়াত অক্সিজেন 2টা আছে। অ'কে, ইয়াত Na এটা আছে, ইয়াত Na 2টা আছে, গতিকে ইয়াত 2 দি দিলোঁ। এইটোৱে হৈছে আমাৰ সমতুল সমীকৰণটো। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব, চেনেল কি কৰিবা আৰু। থেংক ইউ।